নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি সন্ধিয়াৰ প্ৰথম খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ উপৰিও লাভ কৰিব পুৱাৰ আহাৰ। চৰকাৰী বিদ্যালয়ত প্ৰাতঃ ভোজনৰ ব্যৱস্থা। নতুন শিক্ষানীতিৰ অধীনত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব পুৱাৰ আহাৰ। চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ উপৰিও প্ৰাতঃ ভোজনো যোগান ধৰা হ'ব। প্ৰতিদিনৰ পুৱাৰ আহাৰ কেনেকুৱা হ'ব, এই সন্দৰ্ভত ইতিমধ্যে AIIMS দিল্লীৰ কমিটিয়ে চৰকাৰক জনাইছে। কেন্দ্ৰীয় কেবিনেটে অলপতে অনুমোদন জনোৱা নতুন শিক্ষানীতি NEPত চৰকাৰী বিদ্যালয় মধ্যাহ্ন ভোজনৰ উপৰিও প্ৰাতঃ ভোজনৰো ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। পুৱাৰ আহাৰ মাজে মাজে বাদাম, বুট, গুড় আৰু কেতিয়াবা কণী আৰু গাখীৰো দিয়া হ'ব। আৰু লগতে পঞ্জীয়ন অনুসৰি দেশত 13.10 কোটি ছাত্ৰ ছাত্ৰীৰ নাম মধ্যাহ্ন ভোজনৰ তালিকাত আছে, কিন্তু ইয়াৰ কেৱল 9.65 কোটি ছাত্ৰ ছাত্ৰীয়েহে মধ্যাহ্ন ভোজনৰ গ্ৰহণ কৰে। নতুন শিক্ষানীতিৰ প্ৰস্তাৱত উল্লেখ কৰা মতে পুষ্টিকৰ ভোজনৰ পিছত পুৱাৰ সময়খিনিৰ ছাত্ৰ ছাত্ৰীক প্ৰাতঃ ভোজন যোগান ধৰাৰ বাবে মধ্যাহ্ন ভোজন আঁচনিখন সম্প্ৰসাৰণ কৰা উচিত, কিয়নো অপুষ্টিকৰ খাদ্যৰ কাৰণে ছাত্ৰ ছাত্ৰী ভালকৈ অধ্যয়ন কৰিবলৈ সক্ষম নহয়। আনহাতে ছাত্ৰ ছাত্ৰীসকল তপতে খাদ্য যোগান ধৰা উচিত। যিবোৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক গৰম খাদ্য যোগান ধৰাৰ সুবিধা নাই, তাত বাদাম, বুট, গুড় অথবা স্থানীয় ফল মূলৰ দৰে পুষ্টিকৰ খাদ্য যোগান ধৰিব পৰা যায় বুলি নতুন শিক্ষানীতিত প্ৰস্তাৱ দিয়া হৈছে। লগতে নতুন শিক্ষানীতিৰ আন এটা প্ৰস্তাৱ অনুসৰি সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ইয়াৰ বাবে স্বাস্থ্য কাৰ্ড প্ৰচলনৰ দিহা কৰা হ'ব। আৰু আজিৰ পাছৰ খবৰটি হৈছে দেশৰ 1.5 লাখ ডাকঘৰ ডাক বেংক হিচাপে নতুন ৰূপত মুকলি কৰাৰ পৰামৰ্শ নীতি আয়োগৰ। দেশৰ 1.5 লাখ ডাকঘৰত ডাক বেংকলৈ পৰিৱৰ্তনৰ পৰামৰ্শ নীতি আয়োগৰ। দেশৰ ডাকঘৰসমূহক ডাক বেংক অৰ্থাৎ পোষ্টেল বেংক হিচাপে নতুন ৰূপত মুকলি কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে নীতি আয়োগে। লগতে আয়োগে কয়, দেশত থকা 1.50 লাখ ডাকঘৰত প্ৰস্তাৱিত ডাক বেংকৰ সুবিধা মুকলি কৰা উচিত। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বিত্ত মন্ত্ৰালয়ক এই সন্দৰ্ভত আয়োগে দীঘলীয়া পৰামৰ্শাৱলী আগবঢ়াই দেশৰ 1.5 লক্ষাধিক ডাকঘৰত ডাক বেংকলৈ ৰূপান্তৰিত কৰাৰ দিহা দিয়ে। আনহাতে নীতি আয়োগৰ আন এক পৰামৰ্শত দেশৰ 3টা বেংকৰ ব্যক্তিগতকৰণৰ পোষকতা কৰিছে। লগতে আয়োগে পঞ্জাৱ এণ্ড সিন্ধ বেংক, ইউকো বেংক আৰু বেংক অৱ মহাৰাষ্ট্ৰৰ ব্যক্তিগতকৰণৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰু আজিৰ 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। সাৱধান, ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব 10,000 টকা। গাড়ী চলোৱাত সাৱধান হওক, ফোনত কথা পাতি গাড়ী চলালে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। সাধাৰণতে দেখিবলৈ পোৱা যায় যে বহুতেই গাড়ী চলোৱাৰ সময়ত ফোনত কথা পাতে, যাৰ ফলত বহু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বহু উদাহৰণ আছে। এনে পথ দুৰ্ঘটনাৰ ঘটনা ৰোধ কৰাৰ বাবে শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ সিদ্ধান্ত। নতুন নিয়ম অনুসৰি যিসকল চালকে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব, তেওঁলোকক 10,000 টকাৰ জৰিমনা বিহা হ'ব। উল্লেখ্য যে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবেই চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ পৰা গৈছে। আৰু আজিৰ 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। প্ৰতি মাহত বাঢ়িব 5,000 টকা উপাৰ্জন, কৰিব লাগিব এটা সৰু কাম। পোষ্ট অফিচৰ ইনকাম স্কিম POMIS উপাৰ্জন বৃদ্ধিৰ অন্যতম সমল হ'ব পাৰে। এই স্কিমত কোনোবাই জইণ্ট একাউণ্ট খুলিলে তেওঁৰ উপাৰ্জন দুগুণ হৈ পৰিব পাৰে। আপুনিও এই স্কিমৰ লাভ উঠাওক। কৰোনা মহামাৰীৰ কাৰণে সমগ্ৰ দেশত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হৈছে। চাকৰিজীৱীৰ পৰা ব্যৱসায়ী সকলোৱেই আৰ্থিক সমস্যাৰ মাজেৰে দিন কটাবলগীয়া হৈছে। ফলত স্বাভাৱিকভাৱে আন এটা চ'ৰ্চৰ ইনকাম কোনে নিবিচাৰিব। পোষ্ট অফিচৰ ইনকাম স্কিম POMIS উপাৰ্জন বৃদ্ধিৰ অন্যতম সমল হ'ব পাৰে। এই স্কিমত কোনোবাই জইণ্ট একাউণ্ট খুলিলে তেওঁৰ উপাৰ্জন দুগুণ হৈ পৰিব পাৰে। আপুনিও এই স্কিমৰ লাভ উঠাওক। কৰোনাৰ কাৰণে বহুতেই চাকৰি হেৰুৱাইছে, বহুতেই কম দৰমহা পাইছে। ইয়াৰ পূৰ্বে অৱসৰপ্ৰাপ্ত ব্যক্তিয়ে এই স্কিমৰ সুবিধা ল'ব পাৰিছিল, কিন্তু প্ৰকৃততে এই স্কিমৰ সুবিধা যিকোনো বয়সৰ লোকে ল'ব পাৰে।
এই স্কিমটো সেইসকল ব্যক্তিৰ কাৰণে বেছি লাভজনক যিসকলে এবাৰ ইনভেষ্ট কৰি ৰেগুলাৰ উপাৰ্জন কৰিব পাৰে। এই স্কিমত এজনে এবাৰত 4.5 লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰে। জইণ্ট একাউণ্টৰ ক্ষেত্ৰত লিমিট 9 লাখ টকা। স্বামী তথা স্ত্ৰীয়ে একেলগে জইণ্ট একাউণ্ট খুলিব পাৰে। বৰ্তমানে পোষ্ট অফিচৰ মাহেকীয়া ইনকাম স্কিমত 6.6% সুদ দিয়া হৈছে, অৰ্থাৎ 4.5 লক্ষ টকাত বছৰেকত 29,700 টকা লাভ কৰিব। জইণ্ট একাউণ্টৰ ক্ষেত্ৰত 9 লাখ টকাত প্ৰায় 59,400 টকা। হিচাপ অনুযায়ী মাহত 4,950 টকা ৰিটাৰ্ণ নোলোৱাতকৈ ইণ্টাৰেষ্ট আপোনাৰ একাউণ্টত যোগ কৰি দিয়া হ'ব তথা অধিক টকা ইণ্টাৰেষ্ট হিচাপে পাব। এই হিচাপত 9 লাখ টকাৰ ইনভেষ্টমেণ্ট বাঢ়ি 96,0320 টকাকৈ পাৰিব। যিকোনো পোষ্ট অফিচত গৈ এই একাউণ্ট খুলিব পাৰে। ইয়াৰ কাৰণে ভোটাৰ আইডি, আধাৰ কাৰ্ড, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্সৰ যিকোনো এটাৰ ফটোকপি জমা দিব লাগিব। ইয়াৰ লগতে জমা দিব লাগিব 2খন পাছপৰ্ট চাইজ ফটো। বন্ধু বান্ধৱীসকল, আজি 5 নম্বৰ খবৰটি হৈছে কি গৰম। গুৱাহাটীৰ তাপমাত্ৰা বাঢ়িল 38 ডিগ্ৰী চেলছিয়াছলৈ। সকাহ কেতিয়া? অহা 5 আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা। চলিত বছৰত গুৱাহাটীৰ সৰ্বোচ্চ তাপমানে অভিলেখ ভংগ কৰিলে। আজি অৰ্থাৎ 4 আগষ্ট মঙলবাৰৰ দিনটোত গৰমে জ্বলা-কলা খুৱালে ৰাইজক। গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা আছিল 38 ডিগ্ৰী চেলছিয়াছ। অহা 5 আগষ্টলৈ গুৱাহাটী তথা অসমৰ ৰাইজে পৰিত্ৰাণ নাপাব গৰমৰ পৰা। অহা 24 ঘণ্টাৰ ভিতৰত অসমৰ 2 এঠাইত বৰষুণ অহাৰ সম্ভাৱনা আছে যদিও তাপমান হ্ৰাস নাপায়। 5 আৰু 6 আগষ্ট অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে, যাৰ ফলত গুৱাহাটী তথা অসমৰ ৰাইজে গৰমৰ পৰা পৰিত্ৰাণ পাব। এই আগজাননী সদৰি কৰিলে বৰঝাৰি স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু বন্ধুসকল, আজিৰ 5ৰ খবৰটি হৈছে প্ৰধানমন্ত্ৰী সমৃদ্ধিৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী পীয়ূষৰ। কৰোনা ভাইৰাছৰ ফলত দেশৰ জনতাই সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী সমৃদ্ধিৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনিৰ অধীনত পথৰ ব্যৱসায়িক 10,000 টকাকৈ চেক বিতৰণ কৰি সোমবাৰে শুভাৰম্ভ কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। উক্ত আঁচনিৰ যোগেদি ধেমাজি নগৰৰ 9 গৰাকী পুৰুষ মহিলা পথৰ ব্যৱসায়িক নগৰীয়া জীৱিকা অভিযানৰ তত্বাৱধানত চেক বিতৰণৰ শুভাৰম্ভ কৰি নগৰ উন্নয়ন স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী হাজৰিকাই চলিত মাহৰ ভিতৰতে ৰাজ্যখনৰ বিভিন্ন নগৰ পৌৰ এলেকাৰ পথৰ ব্যৱসায়িক আৰ্থিক সকাহ দিয়াৰ বাবে বেংকৰ যোগেদি 10,000 টকাকৈ সুদবিহীন ঋণ প্ৰদান কৰা হ'ব বুলি কয়। ধেমাজি DRDAৰ সভাকক্ষত সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডাক্তৰ ৰণোজ প্ৰেগুৰ লগতে ধেমাজি জিলা উপায়ুক্তৰ প্ৰশাসনিক বিষয়া, ৰাজ্যিক নগৰীয়া অভিযানৰ মিছন সঞ্চালক সুভাষ দাস উপস্থিত থকা চেক বিতৰণ অনুষ্ঠানত মন্ত্ৰীজনে ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণ অন্তৰ্গত 530টা PMAY নগৰীয়া গৃহৰ আধাৰশিলা স্থাপন কৰি প্ৰথম কিস্তিৰ 80,000 টকাকৈ মুঠ 4.24 কোটি টকাৰ চেক বিতৰণ কৰে। আৰু আজিৰ 5ৰ খবৰটি হৈছে কৰ্মস্থলীলৈ উভতিছে 29% প্ৰব্ৰজিত শ্ৰমিকে। মহামাৰী COVID-19 সৃষ্ট পৰিস্থিতিৰ বাবে নিজ গৃহ ৰাজ্যলৈ প্ৰব্ৰজিত শ্ৰমিকসকলে পূৰ্বৰ কৰ্মস্থলী চহৰলৈ উভতা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে 29% প্ৰব্ৰজিত শ্ৰমিক কৰ্মস্থলীলৈ উভতি আহিছে। লকডাউনৰ সময়ত নিজ গাঁৱলৈ উভতি যোৱা 74% প্ৰব্ৰজিত শ্ৰমিকৰ ভিতৰত 45%ই এতিয়াও গাঁৱতে থাকি চহৰলৈ উভতি যোৱাৰ মন মেলিছে। যদিও এই শ্ৰমিকসকল ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ আছে, আগা খান ৰুৰেল ছাপোৰ্ট প্ৰগ্ৰেম, ইণ্ডিয়া একশ্যন ফৰ ছ'চিয়েল এডভান্সমেণ্ট, ৰাণিং চাহাৰ আই সক্ষম প্ৰদান ষাঠি চেষ্টা, সেৱা মন্দিৰ, ট্ৰেন্সফৰ্ম ৰুৰেল ইণ্ডিয়া ফাউণ্ডেশ্যনৰ সৈতে বিকাশ অন্বেষ ফাউণ্ডেশ্যন আৰু সম্বন্ধীয়ে চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে। উল্লেখ্য যে লকডাউনৰ ফলত 11খন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত অধিক নেতিবাচক প্ৰভাৱ পৰিছে। তাৎপৰ্যপূৰ্ণ যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ বাবে একাংশ প্ৰব্ৰজিত শ্ৰমিকে নিজ গৃহ ৰাজ্যতে থাকি কৰ্ম সংস্থাপনক প্ৰাধান্য দিব বুলিও সমীক্ষাত প্ৰকাশ পাইছে। ৰাজহুৱা বিতৰণ ব্যৱস্থা, উজ্জ্বলা যোজনাকে ধৰি বিভিন্ন ক্ষেত্ৰত পৰিয়ালৰ লোকে চৰকাৰৰ পৰা খাদ্যকে ধৰি বিভিন্ন সামগ্ৰী লাভ কৰি থকাৰ বাবে পূৰ্বৰ কৰ্মস্থলীলৈ উভতি নাযায় একাংশ প্ৰব্ৰজিত শ্ৰমিক।
আৰু বন্ধু বান্ধৱীসকল আজিৰ পাছৰ খবৰটি হৈছে 100% কৰ্মচাৰীৰে চলিল চৰকাৰী কাৰ্যালয় যাত্ৰীৰ অভাৱত যাত্ৰা বাতিল বাছৰ মাৰাত্মক কৰোনা ভাইৰাছ কোভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ শিথিলতাৰ পিছত আজিৰে পৰা পুনৰ ব্যস্ত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জনজীৱন চৰকাৰে ঘোষণা কৰা আনলকৰ অধীনত গুৱাহাটীস্থিত চৰকাৰী কাৰ্যালয়সমূহত 100% কৰ্মচাৰীৰ উপস্থিতিৰে আৰম্ভ হৈছে কাম-কাজ সামাজিক দূৰত্ব আৰু স্বাস্থ্য বিধি অনুসৰণ কৰি চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহৰ কৰ্মচাৰী পুৱা নিৰ্দিষ্ট সময়ত উপস্থিত হয় ৰাজ্য প্ৰশাসনৰ ভূতপিণ্ড স্বৰূপ জনতা ভৱনতো সোমবাৰে পুনৰ দেখা গ'ল ব্যস্ততা সোমবাৰে জনতা ভৱনলৈ আহিল 100% কৰ্মচাৰী পুৱা 9 বজাৰ লগে লগে জনতা ভৱনত বিভিন্ন স্থানৰ পৰা অহা কৰ্মচাৰীসকলে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে জনতা ভৱনত প্ৰৱেশৰ সময়ত সকলো ধৰণৰ স্বাস্থ্য বিধি অনুসৰণ কৰা চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হয় তদুপৰি প্ৰতিগৰাকী কৰ্মচাৰীৰ শৰীৰত উষ্ণতা জোখা হয় থাৰ্মেল স্কেনাৰেৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক তথা অসম সচিবালয় সেৱা সংস্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাই সদৰি কৰা অনুসৰি সোমবাৰে আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ বাবে কৰ্মচাৰীসকলক অহাত কোনো ধৰণৰ অসুবিধা হোৱা নাই কামৰূপ মহানগৰ কামৰূপ জিলা মৰিগাঁৱৰ পৰা কৰ্মচাৰীসকল আহিছে কিন্তু বুধবাৰৰ এই কৰ্মচাৰীসকল কিদৰে আহিব সেয়া এক প্ৰশ্ন আনহাতে এইবাৰ চৰকাৰে ঘোষণা কৰা আনলকৰ অধীনত কেৱল গৰ্ভৱতী মহিলাকহে ৰেহাই দিয়া হৈছে এই প্ৰসংগত হাজৰিকাই কয় 10 বছৰ বয়সৰ শিশু থকা মাতৃসকলক এইবাৰ ৰেহাই দিয়া হোৱা নাই যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে কিয়নো শিশুসকলক খোৱাৰ বাবে শিশু পৰিচৰ্যা কেন্দ্ৰসমূহ বন্ধ আছে একেদৰে ঘৰুৱা সহায়ক ৰখাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে অৱশ্যে জনতা ভৱনৰ কাম-কাজ 100% কৰ্মচাৰীৰে আৰম্ভ হ'লেও দৰ্শনাৰ্থীৰ অনুমতি প্ৰদান কৰা হোৱা নাই তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ তো বন্ধুসকল আজিলৈ বাই বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম জয় আই অসম